Hello everyone, welcome to today's session. আজি আমি APSC recent exam বিলাকত হোধা পলিটিৰ কিছুমান কোৱেশ্চন ডিসকাস কৰিম। আজি প্ৰথম কোৱেশ্চনটো চাওকচোন। The Lokasabha election 2024 coincided with assembly elections for 4 states. Lokasabha electioner সমান্তৰাল হৈ 4খন ৰাজ্যৰ ইলেকশন হৈ গল স্টেট লেজিসলেটিভ এসেম্বলিৰ কাৰণে। এই 4খন ৰাজ্য নাম। এটা এটা ফেক্চুৱেল কোৱেশ্চন আপোনালোকে ট্ৰাই কৰিব পাৰে। The correct answer here is this number D. Andhra Pradeshত হৈছিলে, অৰুণাচল প্ৰদেশত, উৰিষ্যাত আৰু সিকিমত। হয়নে? Next question to solve. Consider the following statements. Which of the statements given above are correct? ওপৰৰ কোনকেইটা statement correct? এটো সোধা হৈছে। The Government of India Act introduced provincial autonomy. হয়, এই পার্টটো কারেক্ট হয়। Abolish diarchy, এটো হয়। Government of India Act 1919 ৰ দ্বাৰা যাক মনফৰ্ড ৰিফৰ্ম বুলিও কোৱা হয়, ডায়াৰ্কি আনা হৈছিল। হয়নে? ডাবল রুল। এটো শুদ্ধ পালো আমি। নাম্বার 2, The Government of India Act 1935 was opposed by the Indian National Congress. Absolutely true. এটো অপোজ কৰিছিল ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছে। Number 3 statement to solve. Mahatma Gandhi remarked about the act that it was a new charter of bondage. এই স্টেটমেন্টটো কারেক্ট হয়, কিন্তু এই কোটেশনটো কোনে দিছিলে? জওহরলাল নেহৰুৱে। জওহরলাল নেহৰুৱে, not Mahatma Gandhi. So this is incorrect. The Government of India Act 1935 led to the separation of Burma from British India. Yes. 1935 চনত বাৰ্মা ইণ্ডিয়াৰ পৰা সেপাৰেট হৈ গৈছিল। So correct answer is 1, 2, 4. That is option number C. 1, 2 and 4 only. Who is among the following is not a subject of state list of the Constitution? Schedule 7 ত উল্লেখ থাকে। List 1 union list, list 2 state list আৰু list 3 concurrent list. তো state listত কোনটো নাই বুলি এটো কথা হৈছে। Public health and sanitation এটো state listতে থাকে list 1, public order হয় থাকে, police থাকে, interstate trade and commerce এইটো না থাকে, এইটো ইউনিয়ন লিষ্টতহে থাকে। আপোনালোকে জনাবচোন দিল্লী গভৰ্ণমেণ্টে কোন কেইটাৰ ওপৰত ল বনাব নোৱাৰে? কিছুমান এক্সেপশন আছে, কমেন্ট সেকশনত জনাবচোন। Which of the following is a part of the liberal principles of the directive principles of the state policy enshrined in the part 4 of the Constitution? Part 4 of DPSP আছে। DPSP যিকেইটা আৰ্টিকেল আছে সেইবিলাকক আমি কিছুমান প্ৰিন্সিপলত ভাগ কৰো, হয়নে? সোশিয়ালিস্টিক প্ৰিন্সিপল, তাৰ পিছত লিবাৰেল ইন্টেলেকচুৱেল প্ৰিন্সিপল এন্ড গান্ধীয়ান প্ৰিন্সিপল। আমাকে আছে যে কোনটো লিবাৰেল ইন্টেলেকচুৱেল? লিবাৰেল ইন্টেলেকচুৱেলত কি কি আহি যায়? 44, 45, 48, 48A, 49 আৰু 50, 51 টো আহে। গতিকে এইকেইটা আমাৰ লিবাৰেল ইন্টেলেকচুৱেলত আহে। 44 ইউসিসি এর কথা কয়, ইউনিফর্ম সিভিল কোড। 45 এ কি কয়? 6 to 14 ইয়াৰ এজ গ্ৰুপৰ চিলড্ৰেনক ফ্ৰী এডুকেশ্যন প্ৰভাইড কৰিব লাগে আৰু আৰ্লি চাইল্ডহুড কেয়াৰ 6 বছৰৰ তলৰ শিশুসকলক। 48 অৰ্গেনাইজেশ্যন অফ এগ্ৰিকালচাৰ এণ্ড এনিমেল হাজবেণ্ড্ৰি। 48A এটো কি হয়? প্ৰটেকশ্যন এণ্ড ইম্প্ৰুভমেণ্ট অফ এনভাইৰনমেণ্ট এণ্ড সেফগাৰ্ড অফ ফৰেষ্ট। 49 প্ৰটেকশ্যন অফ মনুমেণ্টছ এণ্ড প্লেচেছ অফ নেশ্যনেল ইম্পৰ্টেন্স। আৰ্টিকেল 50 ইম্পৰ্টেন্ট এটা আৰ্টিকেল হয় যে সেপাৰেশ্যন অফ জুডিচিয়াৰী ফ্ৰম এক্সিকিউটিভ। আৰ্টিকেল 51 কি হয়? প্ৰমোশন অফ ইন্টাৰনেশ্যনেল পিস এণ্ড জাস্টিস, এটো কথা কোৱা হৈছে। সো আমাৰ কোনটো হ'ব? টু সিকিউৰ ইকুৱেল পে, নো। টু প্রভাইড এডিকুৱেট মিনস অফ লাইভলিহুড, নো। ইন্ট্রোডাকশন অফ ইউনিফর্ম সিভিল কোড, ইয়েস, দিস ইজ দ্য কারেক্ট আনসার। আর্টিকেল 44 এটো এটা লিবারেল ইন্টেলেকচুৱেল প্ৰিন্সিপল। Which of the following statements are correct about the Vice President of India? Vice President of India কিছুমান statement দিয়া হৈছে, আমি চাব লাগে কোনকেইটা শুদ্ধ। Number 1, he she acts as the ex officio chairman of the Rajya Sabha. আমি সকলোৱে জানো ৰাজ্য সভাৰ চেয়াৰম্যানজন ভাইস প্ৰেসিডেন্টে হয়। He she is indirectly elected by electoral college. Yes.
কোনে পাৰ্টিচিপেট কৰে এই কলেজটোত লোকসভা আৰু ৰাজ্যসভাৰ এমপি বিলাকে both elected and nominated তো এটো শুদ্ধ পালো a candidate can run for vice presidential election only if she is qualified to be elected as the লোকসভা member no যেহেতু আপাৰ হাউসৰ কথা কোৱা হৈছে তে ৰাজ্যসভাৰ মেম্বাৰ হোৱাৰ কাৰণে কোৱালিফিকেশন থাকিব লাগিব ৰাজ্যসভাৰ মেম্বাৰ হোৱাৰ কোৱালিফিকেশন কি হয় মিনিমাম 35 ইয়াৰ ইজ হ'ব লাগে মিনিমাম 30 ইয়াৰ একচুয়ালি মিনিমাম 30 ইয়াৰ আৰু সিটিজেন অফ ইন্ডিয়া কিন্তু ভাইস প্ৰেসিডেন্ট হবৰ কাৰণে কি হ'ব লাগে 35 ইয়াৰ আৰু প্ৰেসিডেন্ট হোৱাৰ কাৰণেও 35 ইয়াৰ যি কি নহওক ইয়াত কাৰেক্ট স্টেটমেন্টটো হ'ব ৰাজ্যসভা মেম্বাৰ qualified to be elected as the ৰাজ্যসভা মেম্বাৰ যেহেতু ৰাজ্যসভাৰ চেয়াৰম্যান হ'ব there is no formal impeachment for vice president of India vice president or impeachment or কথা উল্লেখ কৰা আছে আৰ্টিকেল 67 ত কেনেকে ৰিমুভেল মোশন আনা যাব হয়নে সো এটো there is no formal impeachment সো আমি এটো ভুল পাম হয়নে গতিকে ইয়াত শুদ্ধটো কি হ'ব আৰু এটো ভুল পালো আমি 1 and 2 this is the correct answer How many languages are recognized by the Indian Constitution as scheduled languages? কেইটা scheduled languages আছে কোনটো schedule আছে 8th schedule হয় ইয়াৰ টোটাল 22 টা আছে the correct answer will be 22 originally 14 টা আছিল তাৰ পিছত আৰু 8 টা এড কৰা হৈছে 21st constitutional amendment 1967 ৰ দ্বাৰা কি ভাষাটো এড কৰা হৈছিল সিন্ধি তাৰ পিছত 71st 1992 ৰ দ্বাৰা কৰা হৈছিল কংকানি মণিপুৰী আৰু নেপালী কংকানি মণিপুৰী এণ্ড নেপালী তাৰ পিছত 92nd ৰ দ্বাৰা কৰা হৈছিল 2003 বড়ো ডোগৰী মৈথিলি এণ্ড সন্থালী বড়ো ডোগৰী মৈথিলি Dogri and Boro. Okay, the correct answer is 22. Which of the following sentences are correct? I mean, statement kini pohi sabo lagibo. India has a parliamentary system of governance both at the center and state. Absolutely true. Parliamentary system of government is amar yat. Number 2, world's lengthiest written constitution is the Constitution of India. Absolutely true. Number 3, the Indian Constitution is regarded as federal in form and unitary in spirit. Hoy etu hoy. Number 4, the Indian Constitution is partly rigid and partly flexible. Hoy. Americar যেটো হয় এটো একেবারে রিজিড আর ইউকের যেটো হয় একেবারে ফ্লেক্সিবল কিন্তু আমার ইন্ডিয়ান কনস্টিটিউশনটো ইন বিটুইন ওদিকে এটো শুদ্ধ তো আমি গুটে কেটা শুদ্ধ পালো না ইউজিং দা কারেক্ট কোডস গিভেন বিলো কারেক্ট বুলি কৈছিলে So 1, 2, 3, 4. This is the correct answer. The Election Commission of India is a 3-member commission consisting of the Chief Election Commissioner and 2 election commissioners. Earlier it was only a single member commission. প্রথম অবস্থাত ইলেকশন কমিশন এজন মেম্বার হে আছিলে কিন্তু তার পিছলে 3 জনীয়া মেম্বার হৈ গল এজন চিফ ইলেকশন কমিশনার আৰু দুজন ইলেকশন কমিশনার এতিয়া প্ৰশ্নটো হৈছে এটো কিমান সনত কৰা হৈছে প্ৰথম কৰা হৈছিল 1989 ত শৰ্ট পিৰিয়ডৰ কাৰণে 1990 লৈকে আছিল পিছলে 1993 পৰা কন্টিনিউ হৈ আছে তিনি জনীয়া মেম্বাৰ one chief election commissioner and 2 election commissioners the correct answer will be 1989 which of the following statements is incorrect The President of India must be 35 years of age or above. Yes, it is President or eligibility criteria. The Prime Minister of India is the chairperson of Niti Aayog. Ex-officio chairman of Niti Aayog. It is an executive body. The Finance Minister of India chairs the GST Council. It is Article 280 under Finance. Article 279A under GST Council. So Finance Minister is an ex-officio chairman. High Court judges are appointed by the Chief Justice of India. কোনে কৰে প্ৰেসিডেন্টে হে কৰে প্ৰেসিডেন্ট appoints chief justice as well as judges of the high court so this is incorrect
ইনকাৰেক্ট হয় কিন্তু কুৱেশ্যন মতে আমাৰ এইটোৱে শুদ্ধ হয় হয়নে এইটোৱে শুদ্ধ হয় বাকি কেইটা অশুদ্ধ ওকে দিস উইল বি আৱাৰ কাৰেক্ট এনসাৰ নাম্বাৰ ডি কিয়নো ইনকাৰেক্ট সুধিছে ওকে আজি আমি ইয়াতে সামৰিছো এনেকুৱা সেশন আগতেও বনোৱা আছে বহুত আপোনালোকে PYQ প্লেলিষ্টটো চেক কৰিব পাৰে থ্যাংক ইউ